2024 চনৰ এবাৰ যিখন হুৰুণ ইণ্ডিয়াৰ বিলিয়নাৰী লিষ্ট প্ৰকাশ পাইছে তাত বহুতখিনি ইণ্টাৰেষ্টিং কথা পোহৰলৈ আহিছে আৰু তথ্যমতে এইবাৰ আমাৰ ভাৰতত প্ৰত্যেক 5 দিনৰ মূৰে মূৰে এজনকৈ বিলিয়নাৰ ওলাইছে আৰু আপোনালোকক জনাও ইয়াত আটাইতকৈ কম বয়সীয়া ল'ৰাও অন্তৰ্ভুক্ত হৈছে কোন তেওঁ বয়স কিমান তাৰ লগতে বহুতখিনি ইণ্টাৰেষ্টিং কথা আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেলটো চাই আছে তেওঁলোকে সাবস্ক্ৰাইব কৰি ল'ব এই যি হুৰুণৰ ধনীৰ তালিকা এই তালিকাখন প্ৰত্যেক বছৰে প্ৰকাশ কৰে আৰু প্ৰত্যেকখন কাণ্ট্ৰিৰ কাৰণে বেলেগ বেলেগ হয় আৰু আমাৰ যদি ভাৰতবৰ্ষৰ কথা মই ক'বলৈ যাওঁ প্ৰথমবাৰৰ কাৰণে প্ৰকাশ কৰিছিল 2012 চনত তেওঁলোকে যি এই বিলিয়নাৰী লিষ্ট প্ৰকাশ কৰিছে সকলোখিনি ডলাৰত ক্যালকুলেট কৰিছে সো তাৰ কাৰণে আপুনি কি কৰিব লাগিব ডলাৰৰ ভ্যালুটো জানিব লাগিব আৰু আপোনালোকক জনাও এই যি ডলাৰৰ ভ্যালুটো এনি টাইম চেঞ্জ হৈ থাকে গোটেইখিনি আপোনাৰ মাৰ্কেটৰ লগতে কথা সাপ্লাই আৰু ডিমাণ্ডৰ লগতে কথা এতিয়া আপোনালোকে চাওক মই এই ভিডিঅ'টো বনাই থাকোতে ডলাৰৰ ভ্যালুটো চলি আছে 83.89 रुपीस মানে 83 টকা 89 পইচা চলি আছে $1 বিপৰীতে আমি যেতিয়া বিলিয়নাৰ লিষ্টৰ কথা পাতি আছো 1 বিলিয়ন মানে কিমান হ'ব বাৰু সো ইয়াত চাওক তো কিমান আছে বাৰু সো আমি যদি চাও 1 বিলিয়ন মানে 8389 টকা যদি আপোনাৰ লগত থাকে তেতিয়াহে আপোনাক কম যে আপুনি বিলিয়নাৰী আপুনি ৰাফলি ধৰি লওক মানে 8000 কোটি টকাৰ ওপৰত থাকিব লাগিব 8000 কোটি টকাৰ ওপৰত থাকিব লাগিব মই যে আপোনালোকক কৈছিলো প্ৰত্যেক 5 দিনৰ মূৰে মূৰে এজনকৈ বিলিয়নাৰী ওলাইছে কাৰণ এইবাৰ আমাৰ ভাৰতত 300 ক্ৰছ কৰিছে আগতে এটো হোৱা নাছিলে ইয়াৰ আগতে সংখ্যা আছিল 259 টা 259 টা কিন্তু এইবাৰ কিমান বাঢ়ি গল 75 টা বাঢ়ি গল সো মই এতিয়া আপোনালোকক দেখাম কেনেকৈ হল আমাৰ কিমান হয় টোটাল 365 দিন এই 365 দিনক যদি আপুনি 75 ৰে হৰণ কৰে কাৰণ 75 টা নতুনকৈ বনিছে 75 ৰে যদি হৰণ কৰে তেতিয়াহলে আপোনালোকৰ ভ্যালুটো আহে 4.866 মানে আমি যদি ৰাফলি ধৰিবলৈ যাওঁ 5 ধৰি লওক সো 5 দিনৰ মূৰে মূৰে প্ৰত্যেককৈ আপোনাৰ এজনকৈ বিলিয়নাৰী বনিছে মই যদি আপোনালোকক পাৰ্সেন্টেজত কথা ক'বলৈ যাওঁ তেতিয়াহলে আমাৰ ভাৰতৰ 29% ইনক্ৰিজ হৈছে মানে 29% ইনক্ৰিজ হৈছে আগৰ তুলনাত আৰু আমাৰ কাষতে থকা চাইনাৰ কথা যদি ক'বলৈ যাওঁ তেওঁলোকৰ কিন্তু 25% ডিক্ৰিজ হৈছে মানে কমিহে গৈছে এই যি 334 বিলিয়নাৰ এওঁলোকৰ কথা কৈছে যে এওঁলোকৰ বংশধৰে বিলিয়নাৰ নহয় মানে তেওঁলোকৰ ককা দেউতাক বা খা সম্পত্তি লৈ পেলাই তেওঁলোক বিলিয়নাৰ হৈছে হেনেকুৱা কথা নহয় তেওঁলোকৰ বোলে ম্যাক্সিমামেই সেলফ মেড মানে তেওঁলোকে নিজে কষ্ট কৰি বিলিয়নাৰ হৈছে বুলি কৈছে আৰু আমাৰ ভাৰতত এনেকুৱা কিছুমানো আপোনাৰ মানুহ আছে যাৰ সম্পত্তি 1000 কোটি টকাতকৈ বেছি মানে আমি যদি ডলাৰত ক'বলৈ যাওঁ 119.3 মিলিয়ন আৰু ইয়াৰ সংখ্যা এবাৰ কিমান হৈছে 1539 টা আৰু আপোনালোকে যদি আগৰ তুলনাত যদি ক'বলৈ যায় তেতিয়াহলে 220 টা ইনক্ৰিজ হৈছে আৰু এই 1539 টাৰ ভিতৰত আপোনালোকে যদি চাই 1334 টা কি হৈছে তেওঁলোকৰ সম্পত্তি হয়তো অকমান ইনক্ৰিজ হৈছে মানে বাঢ়িছে নহলে আগৰ সমানেই আছে বুলি কৈছে আৰু এই 1539 টাৰ ভিতৰত এবাৰ 272 টা নতুন মানুহ অন্তৰ্ভুক্ত হৈছে ইয়াত আৰু 205 টা ডিক্লাইন হৈছে বুলি কৈছে মানে কমিছে যাৰ সম্পত্তি কমি গৈছে আৰু 45 টা যি হৈছে এই তালিকাৰ পৰা নোহোৱা হৈ গৈছে আৰু আমাৰ ভাৰতত এনেকুৱা মানুহো আছে যাৰ সম্পত্তি 5000 কোটি টকাতকৈ বেছি আৰু তাৰ যদি সংখ্যা আমি ক'বলৈ যাওঁ 534 টা হৈছে আৰু এই যি 534 টা আপোনালোকে দেখিছে এটো জাস্ট অফিচিয়েল নাম্বাৰ হে আৰু আপোনালোকে জানে আমাৰ ভাৰতত এনেকুৱা মানুহো আছে যাৰ আপোনাৰ কলা ধন আছে সো এই যদি গুটেখিনি আপোনালোকে চাবলৈ যায় আনঅফিচিয়েল যদি চাবলৈ যায় হয়তো আপোনাৰ 1000 টা মানুহৰ ওপৰতহে ওলাই যাব আৰু এই যি আপোনালোকে দেখিছে ধনী তালিকাখন তেওঁলোকৰ মানে যিবোৰ ইনকাম হয়তো কিছুমানে আপোনাৰ কি কৰে শেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে মানে প্ৰাইভেট ইকুইটি আছে কিছুমানৰ বা কিছুমান ইনভেষ্টৰ হয় ডাঙৰ কোনোবাই কোবা ৰিয়েল এষ্টেটত ইনভেষ্ট কৰিব পাৰে আৰু এনেকুৱাও আছে যিবোৰ আপোনাৰ ফিল্ম ষ্টাৰ আপোনালোকক মই কৈছিল বা আপোনালোকে থাম্বনেলত দেখিছে যে শাহৰুখ খানৰ ফটোখন এটা কথাটো হ'ল শাহৰুখ খানৰ সম্পত্তি কিমান বাৰু যিসকলে ইনষ্টাগ্ৰামত ফলো কৰি থৈছে আমাৰ স্মাৰ্ট অধ্যয়নৰ পেজটো তেওঁলোকে আগতেই গম পাইছে কাৰণ মই দুদিন আগতে ইয়াৰ আপডেট দিছিলোঁ যে শাহৰুখ খানৰ আপোনাৰ সম্পত্তি 7300 কোটি টকা বুলি কৈছে আৰু এই লিষ্টত আপোনাৰ তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু ধনীৰ তালিকাত আটাইতকৈ যদি কম বয়সীয়া ল'ৰাৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে এওঁৰ নাম হৈছে কি কাভল্য বৰা এইজন হৈছে কাভল্য বৰা তেওঁ মাত্ৰ বয়স 21 বছৰ আৰু তেওঁ এই লিষ্টত প্ৰথমতে এন্ট্ৰি কেতিয়া কৰিছিল জানেনে 2022 চনতে কৰিছিল যেতিয়া তেওঁৰ বয়স আছিল 19 আৰু এওঁ এতিয়া সম্পত্তি কিমান বুলি কৈছে তেওঁ এতিয়া সম্পত্তি হৈছে আপোনাৰ 3600 কোটি টকা আৰু এওঁ হৈছে আপোনাৰ আদিত্য পালিছা এওঁ দুইটা এটা কোম্পানীৰে মালিক হয় ঠিক আছে আৰু সেই কোম্পানীটো হৈছে আপোনাৰ জেপটো যেটো হৈছে আপোনাৰ কুইক কমাৰ্চ ডেলিভাৰী কোম্পানী হয় ডেলিভাৰী দিয়া আৰু এওঁ সম্পত্তি হৈছে 4300 এওঁ হৈছে আটাইতকৈ কম বয়সীয়া আৰু সেকেন্ডৰ কথা যদি ক'বলৈ যাওঁ এওঁ কিন্তু মনত ৰাখিবা এওঁলোক কিন্তু বিলিয়নাৰ এতিয়ালৈকে হোৱা নাই তেওঁ ধনীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কাৰণ তেওঁ সম্পত্তি 3600 কোটি টকা আছে আৰু বিলিয়নাৰ হ'বলৈ কিমান লাগিব 8300 কোটি এটা কথাটো হ'ল বিলিয়নাৰ কোন হয় বাৰু আটাইতকৈ কম বয়সীয়া সো তাৰ বিষয়ে আপোনালোকে চাই লওক
চ' আটাইতকৈ কম বয়সীয়া বিলিয়নাৰৰ কথা যদি মই ক'বলৈ যাওঁ এওঁলোক দুজন হৈছে। চ' এওঁলোকৰ নাম হৈছে হাৰ্ষিল মাথুৰ এণ্ড শশাংক কুমাৰ আৰু তেওঁলোক হৈছে ৰেজৰ পে' কোম্পানী। আপোনালোকে সকলোৱে দেখিছে ৰেজৰ পে', এই ৰেজৰ পে' কোম্পানীৰ মালিক হয়। চ' হিণ্ডেনবাৰ্গৰ বিলিয়নাৰী লিষ্টৰ প্ৰথম 10জন ব্যক্তি আপোনালোকে চাব পাৰে। প্ৰথমতেই নাম আছে গৌতম আদানীৰ নাম আৰু তেওঁ যি এতিয়া সম্পত্তি 11,61,800 কোটি টকা বুলি কৈছে। আপোনালোকে গম পাইছিল যে হিণ্ডেনবাৰ্গৰ এটা ৰিপৰ্ট আহিছিল যাৰ কাৰণে গৌতম আদানীৰ বহুত বেছি ডাউনফল হৈছিল। তেওঁ মাত্ৰ একমাহমানৰ ভিতৰতে তেওঁ যি সম্পত্তি আছিল সেই সম্পত্তি আধা হৈ গৈছিলে, মানে মোৰ দেন 50% তেওঁ শ্বেয়াৰ্ছ নামি গৈছিল শ্বেয়াৰ মাৰ্কেটৰ পৰা। আৰু এতিয়া আকৌ তেওঁ ৰিকভাৰ কৰি পেলাই প্ৰথম স্থানত লাভ কৰিছে। আৰু তাৰ পাছত আপোনালোকে সকলোৱে জানে কোন থাকিব, মুকেশ আম্বানী। চ' এওঁলোক প্ৰথম দুজন আপোনাৰ আগপিছ হৈয়ে থাকে। তাৰ পাছত আছে শিৱ নাদাৰ যি আপোনাৰ ACL কোম্পানীৰ মালিক। তাৰপিছত পুনাৱালা আছে শ্ৰীৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ যি ফাউণ্ডাৰ হয়। তাৰপাছত বহুতখিনি প্ৰথম ব্যক্তি কোন কোন আছে আপোনালোকে আৰু গোটেইখিনি চাই লওক, নহ'লে যদি বিচাৰে স্ক্ৰীনশ্বট মাৰি থওক। চ' আপোনালোকে দেখিলে যে আমাৰ ইণ্ডিয়াৰ পৰা কিমানখিনি প্ৰত্যেক বছৰে বিলিয়নাৰী ওলাইছে। ইয়াৰ আঁৰত আপোনাৰ বহুতখিনি কাৰণো আছে, কাৰণ আমাৰ অভাৰঅল যদি গ্ৰ'থ চাবলৈ যায় ইণ্ডিয়াখন বহুত এটা ভাল গ্ৰ'থ হৈ আছে আৰু GDP বাঢ়িছে আমাৰ। আৰু শ্বেয়াৰ মাৰ্কেটৰ কথাও যদি মই ক'বলৈ যাওঁ, শ্বেয়াৰ মাৰ্কেটখনো আপোনাৰ এটা ভাল বুম আহিছে। আপোনালোকে যদি যিসকলে ফ'ল' কৰে তেওঁলোকে গম পাব, বেলেগ কাণ্ট্ৰিৰ লগত যদি আমাৰ ইণ্ডিয়ান শ্বেয়াৰ মাৰ্কেটৰ কথা যদি কম্পেয়াৰ কৰিবলৈ যায়, আমাৰ ইণ্ডিয়ান শ্বেয়াৰ মাৰ্কেট বহুত বেছি ওপৰত আছে। বেলেগ কাণ্ট্ৰি ইমান মানে বাঢ়িব পৰা নাই যিমান আমাৰ ইণ্ডিয়া বাঢ়ি গৈ আছে। ৰিচেণ্টলি আমাৰ ইণ্ডিয়াৰ যি শ্বেয়াৰ মাৰ্কেটৰ নিফটি আছে, নিফটি আপোনাৰ 25,000 ক্ৰছ কৰিছে, কিন্তু বাকীবোৰ ইমান তেনেকৈ হ'ব পৰা নাই আমাৰ ইণ্ডিয়াৰ তুলনাত। আৰু আমাৰ যি ইণ্ডিয়াৰ 2047 চনত যি ডেভেলপ কাণ্ট্ৰি বনোৱাৰ সপোন আছে বা 5 ট্ৰিলিয়ন ইকনমি হোৱাৰ সপোন আছে, এই সকলোখিনি আপোনাৰ যদি এনেকৈ বিলিয়নাৰ বা মিলিয়নাৰ ওলাই গৈ থাকে তেতিয়াহ'লে সোনকালে আপোনাৰ এই গ'লটো এচিভ হ'ব। আৰু এটা কথা আপোনালোকক লাষ্টত জনাওঁ, মই যে কৈছিলোঁ আপোনালোকক যাৰ 1000 কোটি টকাতকৈ আপোনাৰ সম্পত্তি আছে তেওঁলোকৰ সংখ্যা আছিলে 1539টা। এই 1539টাৰ মই যে কৈছিলোঁ ছেল্ফ মেড, এই 1539টাৰ 850টাতকৈ বেছি আপোনাৰ ছেল্ফ মেড, যাৰ আপোনাৰ সম্পত্তি নিজে কষ্ট কৰি বনাইছে। আৰু এটা কথা আপোনালোকে জানি থওক, 2012 চনত যেতিয়া এই লিষ্টখন প্ৰকাশ পাইছিলে, ইয়াৰ যি আপোনাৰ ধনী মানুহৰ যি তালিকা ওলাইছিল, মাত্ৰ 10খনমান চিঠিহে আপোনাৰ ইয়াত অন্তৰ্ভুক্ত হৈছিলে। মানে সেই ধনী মানুহবোৰ এই 10খনমান চিঠিৰ পৰাহে ওলাইছিল, কিন্তু এই 10খন চিঠি এতিয়া আপোনাৰ 2024 চনত 97খন হৈ গ'ল। মানে আমাৰ এনেকুৱা নহয় যে এটা জেগাৰ পৰাহে বিলিয়নাৰ বা মিলিয়নাৰ ওলাইছে, টোটেল 97। মানে কি আমি ক'ব পাৰোঁ যে আমাৰ অভাৰঅল ইণ্ডিয়াখন গ্ৰ'থ হৈ গৈ আছে, প্ৰত্যেক জেগাৰ পৰাই আমাৰ বিলিয়নাৰ বা মিলিয়নাৰ ওলাব এতিয়া সক্ষম হৈছে। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। যদি এনেকুৱা আৰু ইনফৰ্মেটিভ ভিডিঅ' বিচাৰে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।